বাইদেউ যিহেতুকে আপুনি যোৱা বছৰ বিজেপিৰ পৰা টিকেট লাভ কৰি জয়যুক্ত হৈছিলে এই ক্ষেত্ৰত বিজেপি দলটোক আপুনি কি ক'ব বিচাৰে এইবেলিও আপুনি টিকটখন পাইছে এটা দলে উপযুক্ত বুলি ভাবিছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এনেকুৱা যে আমাৰ সাৰ্ভে কৰে বহুত সমষ্টিটোত সাৰ্ভে কৰাৰ পিছত দলে যেতিয়া উপযুক্ত বুলি ভাবে তেতিয়া টিকট প্ৰদান কৰে যিহেতুকে আপুনি যিমান সংখ্যক আৰ্থিক অনুদান বা ৰাইজৰ হৈ কাম কৰিবলৈ পায় এইখিনিত আপুনি সন্তুষ্ট নে আৰু মানে তাৰ উপযোগী বেছি হ'লে ভাল হয় এতিয়া চাওক কাৰণ 5 বছৰত কোনো এজন প্ৰতিনিধিয়ে ৰাইজৰ আশাবিলাক পূৰণ কৰিব নোৱাৰে তথাপি যিমানখিনি পাৰিছোঁ কৰিছোঁ আমাৰ কাউন্সিলখন একেবাৰে সৰু কাউন্সিল কম একেবাৰে ফাণ্ড কম আহে তাৰ মাজেৰে যিখিনি কৰিছোঁ মানে ৰাইজৰ লগত সদায় থকাৰ কাৰণে চেষ্টা কৰিছোঁ সুখে দুখে ডেভেলপমেণ্টৰ কাম যিখিনি পাৰিছোঁ কৰিছোঁ কিন্তু ৰাইজৰ লগত সুখত দুখত থকাৰ কাৰণে মই চেষ্টা কৰিছোঁ এইবুলি আপোনাৰ ৰাইজৰ সহায় সহযোগিতা কেনেদৰে পাইছে ৰাইজে ধুনীয়াকৈ সহায় সহযোগিতা পাই আছোঁ সকলো ৰাইজে আছে মোৰ লগত আপোনাৰ এইবাৰ নিৰ্বাচনত দুগৰাকী প্ৰতিদ্বন্দ্বী আছে তেওঁলোকৰ বিষয়ে কি ক'ব এতিয়া সকলোৱে নিজৰ ফিল্ডত লাগি আছে যিজন নিৰ্দলীয় প্ৰাৰ্থী তেখেতৰতো বহুদিনৰ পৰা ৰাইজৰ লগত কোনো সম্পৰ্ক মই দেখা নাই আৰু কংগ্ৰেছতো এতিয়া চৰকাৰ নাই ক'ব লগা নাই কংগ্ৰেছৰ দিনত কি কাম কৰিছে ৰাইজে সকলোৱে প্ৰমাণ আছে সেইটোৱে